নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হু ইজ ন'ন এজ ফ্লাইং শিখ? কাক ফ্লাইং শিখ বুলি জনা যায়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, মিলখা সিঙক ফ্লাইং শিখ বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ছলাৰ ছিষ্টেম ডিস্কভাৰ্ড? কোন চনত সৌৰজগত আৱিষ্কাৰ হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 1610 চনত সৌৰজগত আৱিষ্কাৰ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কাৰাকৰাম পাছ ইজ লোকেটেড ইন হুইচ ষ্টেট? কাৰাকৰাম পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, কাৰাকৰাম পাছ ভাৰতৰ জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন এম পি অফ আছাম? অসমৰ প্ৰথম মহিলা সাংসদ কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, অসমৰ প্ৰথম মহিলা সাংসদ আছিল বেগম মফিদা আহমেদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ছেকেণ্ড ব্ৰিজ বিল্ট অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ? ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলঙৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলঙৰ নাম হ'ল কলীয়া ভোমৰা দলং। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা ৮,০০০তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা ১২,৬০০টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট আৰ দ্য সংছ কম্প'জড বাই শংকৰদেৱা? শংকৰদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহক বৰগীত বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ফৰেইন কাউণ্ট্ৰি ক্লজেষ্ট টু দ্য আন্দামান আইলেণ্ডছ? আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হ'ল ম্যানমাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট হেজ ন' মেৰিটাইম বৰ্ডাৰ? নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ কোনো সামুদ্ৰিক সীমা নাই? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ইয়াত দিয়া থকা ৰাজস্থান ৰাজ্যখনৰ কোনো সামুদ্ৰিক সীমা নাই। নেক্সট কুৱেশ্যনটো দিয়া আছে, বেছবল ইজ দ্য নেশ্যনেল স্পৰ্টছ অফ হুইচ কাউণ্ট্ৰি? বেছবল কোনখন দেশৰ ৰাষ্ট্ৰীয় খেল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, বেছবল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় খেল। নেক্সট কুৱেশ্যনটো দিয়া আছে, আণ্ডাৰ হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ হিন্দী ডিক্লেয়াৰ্ড এজ দ্য অফিচিয়েল লেংগুৱেজ অফ ইণ্ডিয়া? ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, ভাৰতীয় সংবিধানৰ ৩৪৩ নং অনুচ্ছেদ অনুসৰি হিন্দীক ভাৰতৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ফাৰ্ষ্ট ছ দ্য শ্বেডো মন্দাকিনী? ছায়াপথ মন্দাকিনী প্ৰথমে কোনে দেখা পাইছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ছায়াপথ মন্দাকিনী প্ৰথমে গেলিলিঅ' গেলিলিয়ে দেখা পাইছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য আউটাৰ মোষ্ট লেয়াৰ অফ দ্য ছান কল্ড? সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, সূৰ্যৰ আটাইতকৈ বাহিৰৰ স্তৰটোক কৰোনা বা কিৰিট বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য শ্বেডো ইন হুইচ দ্য আৰ্থ ইজ লোকেটেড? পৃথিৱীখন থকা ছায়াপথটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, পৃথিৱীখন থকা ছায়াপথটোৰ নাম হ'ল উম্ব্ৰা। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট আৰ দ্য নেমছ অফ দ্য টু প্লেনেটছ ডেট ৰোটেট ফ্ৰম ইষ্ট টু ৱেষ্ট? পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহ দুটাৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, পূবৰ পৰা পশ্চিমলৈ ঘূৰা গ্ৰহ দুটাৰ নাম হ'ল শুক্ৰ আৰু ইউৰেনাছ গ্ৰহ। নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য এমেণ্ডমেণ্ট টু দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইজ টেকেন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি? ভাৰতীয় সংবিধানত সংশোধনৰ ব্যৱস্থাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ,
ভাৰতীয় সংবিধানত সংশোধনৰ ব্যৱস্থাটো দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the regulating act passed? ৰেগুলেটিং এক্ট কেতিয়া গৃহীত কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ 1773 চনত ৰেগুলেটিং এক্ট গৃহীত কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে বাগুৰুম্বা ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ এথনিক গ্ৰুপ? বাগুৰুম্বা নৃত্য কোনটো জনগোষ্ঠীৰ লগত জড়িত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বাগুৰুম্বা নৃত্য বড়ো জনগোষ্ঠীৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীণউইচ মিন টাইম? ভাৰতীয় মানক সময় আৰু গ্ৰীণউইচ মিন টাইমৰ মাজত পাৰ্থক্য কিমান? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতীয় মানক সময় আৰু গ্ৰীণউইচ মিন টাইমৰ মাজত পাৰ্থক্য হ'ল 5 ঘণ্টা 30 মিনিট। নেক্সট কুৱেশ্যনটো দিয়া আছে ডিউৰিং হুচ ৰেইন ডিড দ্য মোৱামৰীয়া ৰেবিলিয়ন বিগেন? মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্বকালত আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the নমামী ব্ৰহ্মপুত্ৰ ফেষ্টিভেল ফাৰ্ষ্ট চেলিব্ৰেটেড? নমামী ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নমামী ব্ৰহ্মপুত্ৰ উৎসৱ প্ৰথমবাৰৰ বাবে 2017 চনৰ এপ্ৰিল মাহত পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে when was the নমামী বৰাক ফেষ্টিভেল চেলিব্ৰেটেড ফৰ দ্য ফাৰ্ষ্ট টাইম? নমামী বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে কেতিয়া পালন কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি নমামী বৰাক উৎসৱ প্ৰথমবাৰৰ বাবে 2017 চনৰ অক্টোবৰ মাহত পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট মুভমেণ্ট ডিড শ্ৰীমন্ত শংকৰদেৱা লিড ইন আছাম? শ্ৰীমন্ত শংকৰদেৱে অসমত কি আন্দোলনৰ গুৰি ধৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ষ্টাডি এট দ্য প্ৰেচিডেঞ্চি কলেজ কলকাতা? কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি কলকাতাৰ প্ৰেচিডেঞ্চি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া আছিল গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো দিয়া আছে শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শ্ৰীসূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি শ্ৰীসূৰ্য পাহাৰ অসমৰ গোৱালপাৰা জিলাখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ইঞ্জিনিয়াৰ? সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সৰ্বপ্ৰথম অসমীয়া ইঞ্জিনিয়াৰ গৰাকী আছিল বলিনাৰায়ণ বৰা। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।